আপোনালোকে বাৰু জানেনে মহাদেৱে চন্দ্ৰদেৱক কিয় হীৰত ধাৰণ কৰে? চন্দ্ৰদেৱৰ ৰূপ আৰু সৌন্দৰ্যৰ বাবে ব্ৰহ্মদেৱৰ মানস পুত্ৰ প্ৰজাপতি দক্ষই তেওঁৰ ২৭ গৰাকী কন্যাৰ বিবাহ চন্দ্ৰদেৱৰ লগত কৰাইছিল। যি কেইগৰাকী কন্যা আছিল নক্ষত্ৰ। তেওঁলোকৰ নাম হৈছে ৰোহিণী, ৰেৱতী, কৃতিকা ইত্যাদি। কিন্তু বিবাহৰ কিছু সময়ৰ পিছতেই চন্দ্ৰদেৱে ২৭ গৰাকী পত্নীৰ ভিতৰত এগৰাকী পত্নী ৰোহিণীৰ প্ৰতি অধিক আকৰ্ষিত হয় আৰু আন ২৬ গৰাকী পত্নীৰ অৱহেলা কৰিছিল, য'ত বাকী ২৬ গৰাকী পত্নী অসন্তুষ্ট হৈছিল। সেই ২৬ গৰাকী পত্নীয়ে তেওঁলোকৰ পিতা প্ৰজাপতি দক্ষৰ ওচৰত এই বিষয়ে আপত্তি কৰে। নিজ কন্যাৰ এনে দশা আৰু আপত্তি শুনি প্ৰজাপতি দক্ষই খঙতে গৈ চন্দ্ৰদেৱক অভিশাপ দিয়ে। প্ৰজাপতি দক্ষৰ অভিশাপৰ বাবে চন্দ্ৰদেৱৰ ৰূপ, সৌন্দৰ্য আৰু উজ্জ্বলতা লাহে লাহে কমিবলৈ ধৰে। যাৰ বাবে চন্দ্ৰদেৱৰ লগত জড়িত প্ৰকৃতিৰ সকলোবোৰ বস্তু, গছ গছনি, ফল ফুল, লতা সকলোবোৰ লাহে লাহে নষ্ট হ'বলৈ ধৰে। দেৱতাসকল চিন্তিত হৈ পৰে। দেৱতাসকলে আলোচনা বিলোচনা কৰাৰ পিছতো এই সমস্যাৰ সমাধান উলিয়াব নোৱাৰিলে। তেখেতলোক ব্ৰহ্মদেৱ আৰু বিষ্ণুৰ কাষ চাপে। তেওঁলোকৰ ওচৰতো এই সমস্যাৰ সমাধান সম্পূৰ্ণৰূপে নাছিল। সকলো মহাদেৱৰ কাষ চাপে। চন্দ্ৰদেৱেও মহাদেৱৰ আৰাধনা কৰিবলৈ আৰম্ভ কৰে। চন্দ্ৰদেৱৰ আৰাধনাত মহাদেৱ সন্তুষ্ট হৈ তেখেতক বৰদান দিয়ে। চন্দ্ৰদেৱে এটা নতুন জীৱন লাভ কৰে। কিন্তু তাৰ পিছতো চন্দ্ৰদেৱ প্ৰজাপতি দক্ষৰ অভিশাপৰ পৰা মুক্ত হ'ব পৰা নাছিল। যাৰ বাবে প্ৰত্যেক কৃষ্ণপক্ষত চন্দ্ৰদেৱৰ উজ্জ্বলতা লাহে লাহে কমিবলৈ ধৰে। অমাৱস্যাত সম্পূৰ্ণৰূপে ম্লান হৈ পৰে। শুক্লপক্ষত লাহে লাহে উজ্জ্বল হ'বলৈ ধৰে আৰু পূৰ্ণিমাৰ দিনা আমি চন্দ্ৰদেৱক সম্পূৰ্ণৰূপে দেখা পাওঁ। চন্দ্ৰদেৱেও নিজৰ ভুল মহাদেৱৰ সন্মুখত স্বীকাৰ কৰে আৰু ২৭ গৰাকী পত্নীকে সমান দৃষ্টিৰে চোৱাৰ প্ৰতিজ্ঞা কৰে। তাৰ পিছতেই মহাদেৱে চন্দ্ৰদেৱক নিজৰ হীৰত ধাৰণ কৰে। চন্দ্ৰদেৱৰ ৰূপ, সৌন্দৰ্য আৰু উজ্জ্বলতা ঘূৰি আহে আৰু তেতিয়াৰে পৰা মহাদেৱক চন্দ্ৰশেখৰ নামেৰে জনা যায়।